এখন কাৰ্যকৰী সভা ইয়াত অনুষ্ঠিত কৰিছিলোঁ আৰু এই সভাৰ আমাৰ কেইবাটাও প্ৰস্তাৱ আমি লৈছিলোঁ আৰু সেই প্ৰস্তাৱসমূহৰ ভিতৰত প্ৰথম প্ৰস্তাৱ হৈছে যে আমাৰ অচিৰেই BTCত এখন 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে যি BTC চুক্তি হৈছিল সেই চুক্তিৰ আধাৰত এখন আধাৰ যিখিনি আমি কমিউনিটি ইয়াত বসবাস কৰি আছোঁ BTCত বা BTRত সেই অন্যান্য অজনজাতীয় লোকসকলৰ কাৰণে এখন নতুন ভূমি আইন প্ৰস্তুত কৰিব লাগে। দ্বিতীয় কথা হ'ল কি আমি যি মিছন বৈশ্যমতি ইয়াত আৰম্ভ হৈছে আজি তৃতীয় ফেজত হয়তো আছে সেই বৈশ্যমতিক আমি আদৰণি জনাইছোঁ কিন্তু আদৰণি জনাই হ'লেও আমি সেই বৈশ্যমতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছোঁ ভূমি অধিকাৰ সুৰক্ষা মঞ্চই যাতে এজনো আমাৰ অজনজাতীয় লোক ইয়াৰ পৰা ভূমিৰ পট্টাৰ পৰা বা ভূমি অধিকাৰৰ পৰা বঞ্চিত নহয় তাৰ কাৰণে আমি নিশ্চিতভাৱে তীক্ষ্ণ নজৰ ৰাখিছোঁ আৰু এই ক্ষেত্ৰত আমি BTR চিফ মহোদয়কো অনুৰোধ জনাইছোঁ যে তেওঁ যাতে এই ক্ষেত্ৰত এটা নজৰ ৰাখে যাতে এই অঞ্চলত বসবাস কৰা অজনজাতীয় লোকসকল কেতিয়াও কোনোপধ্যেই এই ভূমিৰ পৰা আমি বিতাড়িত হ'ব নালাগে বা ভূমিৰ সমস্যাত ভুগিবলগীয়া নহয়। 3 নম্বৰতে হ'ল কি যে আজি হাগ্ৰামা মহিলাই ডাঙৰীয়াই হয়তো কৈ আছে যে BTCত বসবাস কৰা সকলো জনগোষ্ঠী বা জাতিয়ে ইয়াত ভূমি পট্টা পাব কিন্তু আমি তেওঁক প্ৰশ্ন কৰিব খুজিছোঁ তেওঁৰ দিনত 17 বছৰ তেওঁ মানে শাসন কৰিছিলে কিন্তু সেই 17 বছৰীয়া শাসনকালত তেওঁ কিন্তু এখন নতুন ভূমি আইন প্ৰস্তুত কৰা নাছিলে তেওঁ কিন্তু একৰ্ড কৰিছিলে 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে সেই একৰ্ড মৰ্মে যিখন আইন বনোৱাৰ কথা আছিলে সেই আইনখন তেওঁ প্ৰস্তুত নকৰে জানক তেওঁ শেহতীয়াভাৱে হয়তো উপলব্ধি কৰিব পাৰিছে যে ইয়াত বাকী জনগোষ্ঠীসমূহে ভূমিৰ ক্ষেত্ৰত যথেষ্ট সন্মুখীন হৈছে আৰু সেয়ে তেওঁ হয়তো এতিয়া কৈছে যে ইয়াত প্ৰত্যেকজনে ভূমি পট্টা পাব আৰু আমি তেওঁকো জনাম অনুৰোধ কৰিম যে তেওঁ যদিও বা এতিয়াও বিৰোধী দলত আছে তেওঁ BTCৰ সদনত তেওঁ সজোৰে উত্থাপিত কৰক বলিষ্ঠভাৱে যে ইয়াত এখন আইন প্ৰস্তুত কৰিব লাগে অজনজাতীয় লোকসকলৰ কাৰণে আৰু অজনজাতীয় লোকসকলক ভূমি অধিকাৰ আমি দিব লাগে আৰু এই ক্ষেত্ৰত আমি আৰু এটা সিদ্ধান্ত লৈছোঁ যে অচিৰেই আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াক আমি সাক্ষাৎ কৰি আমাৰ মেমৰেণ্ডাম আমি প্লেচ কৰিম যাতে তেওঁ এই ক্ষেত্ৰত তীক্ষ্ণ নজৰ ৰাখে যে BTCত বসবাস কৰা অজনজাতীয় লোকসকল যাতে কোনোপধ্যেই কেতিয়াও মানে ভূমি অধিকাৰৰ পৰা বঞ্চিত নহয় আৰু শেষত আমি আৰু এটা প্ৰস্তাৱ ল'লোঁ যে আমাৰ ভূমি অধিকাৰ সুৰক্ষা মঞ্চৰ এগৰাকী কাৰ্যকৰী সভাপতি আছিল আমি আমাৰ সাংগঠনিক দিশ মজবুত কৰিবৰ কাৰণে আজি নতুনকৈ আন এগৰাকীক আমি নিয়োগ কৰিলোঁ তেওঁ হৈছে আমাৰ দমন পাটোৱাৰীক আমি কাৰ্যকৰী সভাপতি হিচাপে আৰু নিয়োগ কৰিছোঁ। এতিয়া ধৰক BTCত সৰ্বমুঠ যি জনসংখ্যা আছে তাৰে ভিতৰত 71% অজনজাতীয় লোক আছে আৰু সেই অজনজাতীয় লোকসকল বিভিন্ন সময়ত ভূমি ক্ষেত্ৰত ভুগি আছে। আমি আন্দোলন কৰাৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি লৈছোঁ আমি MP নিৰ্বাচনৰ আগতে আমাৰ এটা আন্দোলনৰ কাৰ্যসূচী আমি দিছপুৰত ল'ম আৰু সেই আন্দোলনৰ জৰিয়তে আমি হয়তো আমাৰ যি অধিকাৰৰ ক্ষেত্ৰত যিটো মানে কথা সেইখিনি আমি সকলোকে অৱগত কৰাৰ কাৰণে ব্যৱস্থা ইতিমধ্যে লৈছোঁ আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই নিশ্চিতভাৱে আমাৰ এই ভূমি অধিকাৰ সুৰক্ষা সমিতিয়ে কৰা যিটো আন্দোলন সেই আন্দোলনক কিছু হ'লেও তেওঁ মানে মৰ্যাদা দিয়াটো আমি দেখিছোঁ কাৰণ তেওঁ বৈশ্যমতিৰ নিচিনা এটা আঁচনি তেওঁ গ্ৰহণ কৰিলে আৰু সেই আঁচনিটো গ্ৰহণ কৰি আমি আশা কৰিছোঁ এতিয়া তেওঁ যাতে আমাৰ সকলোকে সুৰক্ষিত দিব পাৰে আৰু নহ'লে নামমাত্ৰ যদি বৈশ্যমতি তৈয়াৰ কৰি তাত যদি মানে বাকী জনগোষ্ঠীসমূহক মানে প্ৰতাৰণাই কৰা হয় তেতিয়াহ'লে সেই বৈশ্যমতি আঁচনিৰ দ্বাৰা একো কাম নহ'ব আৰু সেয়েহে আমি ক'ব খুজিছোঁ যে তেওঁ হয়তো কৈছে যে 1 লাখ কিমান হাজাৰ হয়তো এতিয়ালৈকে পাত্তা দিলে গতিকে তাৰো এখন তথ্য নিশ্চয় তেওঁ ফাদিল কৰিব লাগে যে কিমানজন কোন জনগোষ্ঠীক কিমান পাত্তা দিয়া হ'ল ইয়াৰ নিশ্চয় এখন শ্বেতপত্ৰ তেওঁ প্ৰকাশ কৰিব আৰু তেতিয়াহে আমি হয়তো বুজিব পাৰিম। আমি কিন্তু এতিয়ালৈকে যিহেতু প্ৰিলিমিনাৰী ষ্টেজতে আছে গতিকে এতিয়ালৈকে আমি গোটেইখিনি তথ্য আমি জানিব পৰা নাই কিন্তু এতিয়া আমি সেই তথ্যবিলাকো জনাৰ কাৰণে ইতিমধ্যে আমাৰ আমি নজৰ ৰাখিছোঁ আমি আমাৰ কৰ্মকৰ্তাসকলে এতিয়া SDC অফিচবিলাকত গৈ ভূমি সম্পৰ্কীয় কথাবিলাক নিশ্চয় আমি জানিম আৰু জানাৰ পিছত আমি নিশ্চয় তাৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ কাৰণে প্ৰস্তুত। আমি আৰু ভূমি অধিকাৰ সুৰক্ষা মঞ্চ BTC অসমৰ এখন কাৰ্যনিৰ্বাহক সভা আজি অনুষ্ঠিত কৰা হ'ল আৰু আপোনালোক সকলোৱে জানে যে BTCত বসবাস কৰি অহা যিসকল অজনজাতীয় লোক আজি যুগ ধৰি আমি আমাৰ যি মূল সমস্যা ভূমি সমস্যাৰ পৰা আমি বঞ্চিত হৈ আহিছোঁ। প্ৰতিখন চৰকাৰ আহে প্ৰতিবাৰ নিৰ্বাচন আহে প্ৰতিবাৰ নিৰ্বাচনৰ আগত প্ৰতিটো ৰাজনৈতিক দলে আমাৰ অজনজাতীয়সকলৰ ভোট বেংকৰ স্বাৰ্থত আমাৰ অজনজাতীয়সকলক ভূমি পট্টা প্ৰদান কৰিম ৰাজনৈতিকভাৱে আমাৰ অধিকাৰ সুৰক্ষিত কৰিম বুলি তেওঁলোকে আভ্যভাৰিত হৈ যায় কিন্তু প্ৰত্যেকবাৰে তেওঁলোকে এই ক্ষেত্ৰত কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা নলয়। আপোনালোকে জানে যে BTC চুক্তি স্বাক্ষৰকাৰী হাগ্ৰামা মহিলাই দেৱে 17 বছৰ শাসনত থকাৰ পাছতো অজনজাতিসকলৰ কাৰণে এখন নতুন ভূমি আইন প্ৰস্তুত কৰাৰ কাৰণে তেওঁ কোনো ধৰণৰ দায়বদ্ধ নহ'ল। এতিয়া UPPLৰ প্ৰমোদ বড়ো ডাঙৰীয়ায়ো এই ক্ষেত্ৰত আমি যিদৰে ভাবিছোঁ এখন ভূমি আইন লাগে নতুন ভূমি আইন লাগে এই ক্ষেত্ৰত কিন্তু তেওঁ কোনো ধৰণৰ পদক্ষেপ দেখা নাই। তেওঁ এতিয়া মিছন বৈশ্যমতি কৰিছে বৈশ্যমতিটো কিন্তু আমি কিছু আশ্বাস
লক্ষ্য কৰি আছোঁ যে তাত যিবিলাকে এপ্লাই কৰিছে বিষয়বিলাক পেণ্ডিং হৈ আছে। আপোনালোকে নিজে যদি পৰ্টেলটোত গৈ চাই দেখিব যে এইবিলাক সেইটোত কিছু পেণ্ডিং হৈ আছে। গতিকে আমি ভূমি অধিকাৰ সুৰক্ষা মঞ্চই এই বিষয়টোত তীক্ষ্ণ নজৰ ৰাখিম, দৃষ্টি ৰাখিম, যাতে অজনজাতিসকলেও এই বৈষম্যতিৰ জৰিয়তে ভূমি পট্টা লাভ কৰিবৰ কাৰণে সক্ষম হয়, ভূমিৰ সমস্যা সমাধান কৰিব পাৰে। আৰু হাগ্ৰামৰ মহিলাদেৱে শেহতীয়াভাৱে কিছু নৰম স্থিতি লৈ কৈছে যে তেওঁ অজনজাতিসকলৰ ভূমি পট্টাটোক লৈ তেওঁ মানে কাম কৰিব খোজে। কিন্তু তেওঁক আমি ক'ব খোজোঁ তেখেতৰ যিসকল বিধায়ক আছে সেই বিধায়কসকলে এইবাৰ বিধানসভাৰ যি আমাৰ বাজেট অধিৱেশন হৈ গ'ল, এই বিধানসভাৰ বাজেট অধিৱেশনত তেওঁ কিয় তেওঁৰ বিধায়কসকলে এবাৰো অজনজাতিসকলৰ ভূমি সমস্যাসকলৰ মাত নামাতিলে? কিয় আজিৰ তাৰিখত BTC এছেম্বলিত তেওঁলোকৰ যিসকল পাৰিষদ আছে পাৰিষদসকলে কিয় তেওঁলোকে এই বিষয়লৈ মাত মতা নাই? আৰু অনাগত দিনত যি লোকসভা নিৰ্বাচন আহি আছে, এই নিৰ্বাচনত আমি লক্ষ্য ৰাখিম, সেয়া BJPয়ে হওক, UPPLয়ে হওক, কংগ্ৰেছেই হওক, আমাৰ BPFয়ে হওক, যিসকল ৰাজনৈতিক দলে BTCৰ ৰাইজৰ ভোটেৰে তেওঁলোকে ৰাজপাট দখল কৰিম বুলি ভাবিব, কিন্তু তেওঁলোকৰ মূল ইছ্যু হ'ব লাগিব, তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰত অজনজাতিসকলৰ ভূমিৰ সমস্যাটোৰ বিষয়ে থাকিবই লাগিব। যদি তেওঁলোকৰ এই সম্পৰ্কে কোনো ধৰণৰ মাত নামাতে, কিন্তু আমি ৰাইজেও ইয়াৰ উচিত প্ৰত্যুত্তৰ আমি নিৰ্বাচনৰ জৰিয়তে দিম। আৰু আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি জনাব খোজোঁ, তেওঁ যদি অতি কম দিনৰ ভিতৰতে এই বিষয়টোৰ এটা সুদৃষ্টি নিদিয়ে, আমি অচিৰেই BTCৰ অজনজাতীয় ৰাইজে আমি গুৱাহাটীত গৈ, দিছপুৰত গৈ কিন্তু আমি এটা জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য থাকিম।